আমাৰ এই নদী যেটা খহনীয়া অঞ্চলত আমাৰ যেটা নদী বান্ধৰ কাম আছিল 3.5 কোটি টাকাৰ সেইটো কাম সম্পূৰ্ণ হোৱা নাই। বিধায়ক চেয়াৰমান আলী নিজেই ঠিকাদাৰ আছিল, আধা ৰোৱা কাম কৰি পইচা আত্মসাৎ কৰি লৈ গুচি গৈছে চেয়াৰমান আলী ছাৰে। আৰু এতিয়া ইয়াতে নাহে। আমাৰ ওচৰত এটা আৰোগ্য মন্দিৰ আছে, সেইটোত আমি নদী বান্ধৰ কামটো সম্পূৰ্ণ হোৱা নাই, আধা ৰোৱা হৈছে, সম্পূৰ্ণ কৰা নাই এতিয়ালৈকে। 1600 মিটাৰ কাম আছিল, 800 মিটাৰ কৰিছে আৰু গোটেইখিনি কৰা নাই এতিয়া হাতৰ কাৰণে পইচা লৈ গুচি গৈছে। বছৰ হল 2018 বা 19 সেই সময়ত আমাৰ এই হাপাচৰত 3.5 কোটি লাখ টকাৰ এটা জিঅ'বাগৰ কাম দিছিল চৰকাৰে। এটা কিবা 3.5 কোটি কিবা এটা বড় জাতি আছিল ঠিকাদাৰ, নাম নাজানো, কিন্তু সি এদিন মাত্ৰ আহি তাৰ মানে গোটেই কামখিনি চেয়াৰমান ছাৰৰ তত্বাৱধানত চলিল। আমাৰ লংটো আছিল সেই সময়ত যে 1600 মিটাৰ কৰি দিব, কিন্তু অৱশেষত দেখা গ'ল যে 800 মিটাৰ কৰাৰ পিছত তেওঁ আৰু নকৰিল। আমি বিৰাট তেওঁক মানে অনুৰোধ জনালো যে কমপক্ষে ছাৰ আৰু 400 মিটাৰ মান কৰিলে আমাৰ ইয়াতে হাপাচৰ এম ই স্কুল এখন আছে, হাপাচৰ আয়ুষ্মান আৰোগ্য মন্দিৰ এখন আছে, মডেল অংগনবাদী কেন্দ্ৰ এখন আছে, এইখিনি আপাতত ৰক্ষা পাব। কিন্তু কৰিম বুলি সি আৰু ইয়াতে আহি কয় যে আপোনালোকৰ ভাগ্য ভাল, আমি মানে ব্ৰিজ চেংচন কৰিছোঁ। এই 15 বছৰ তেওঁ ব্ৰিজ চেংচন কৰিলে, কিন্তু আজিলৈকেতো আমি ব্ৰিজৰ মুখ দেখা নাপালোঁ। এইবাৰ আৰু দিব বুলি ক'লে। গতিকে এইজন বিধায়কে যি দুৰ্নীতি আমাৰ ইয়াত কৰিছে গোটেই আমি জানো। আমাৰ পুৰাণা বাগবৰত যে তেওঁ ঠিকাদাৰ, তেওঁৰ খেলে পাৰ্চন লাগে, সকলোক আমাৰ তেওঁৰ পাৰ্চন লাগে, কাম আধাৰুৱা কৰি গুচি যায়। এইটো হ'ল তাৰ স্বভাৱ। এইবাৰ আমি তাক ভোট নিদিওঁ, সি যি দল লৈ নাহক কিয় আমি ভোট নিদিওঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।